চাওক সেই কথাটো একেবাৰে স্পষ্ট হৈ পৰিছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে পাৰ্থ যে ঠিকাৰ প্ৰসংগটো যিহেতু আহিছে, আপুনি কৈছে যে এনেধৰণৰ এই কথাবোৰ সচৰাচৰ এতিয়া আপুনি বিভিন্ন সময়ত কেৱল আপুনি শোণিতপুৰৰ কথা উল্লেখ কৰিছে, শোণিতপুৰেই নহয় যোৰহাটত, গোলাঘাটত, আপুনি কাষৰীয়া এই বিশেষকৈ উজনি অসমত কিন্তু এই বিজেপিৰ একাংশ পালি নেতাৰ সন্ত্ৰাস চলিছে। এতিয়া মই আপোনাক উল্লেখ কৰিব বিচাৰিম যে এই যিজন মনোজ হাজৰিকা যোৰহাটৰ বৰখঙীয়াৰ তেওঁৰ বাসগৃহখনত আছোঁ আৰু বাসগৃহত প্ৰথমতে ৰঞ্জন বৰাই এবাৰ বাসগৃহটো তেওঁ দেখুৱাই ল'ব। বাসগৃহৰ ভিতৰত চলিছে শিৱসাগৰ আৰু পুলিবৰ আৰক্ষীৰ যুটীয়া অভিযান। আৰু মনোজ হাজৰিকা যিহেতু মই উল্লেখ কৰি ল'ব বিচাৰিম যে শিৱসাগৰত তেওঁক গ্ৰেপ্তাৰ কৰিছে কালিৰ দিনটোত শিৱসাগৰ আৰক্ষীয়ে। আৰু ডিমৌত কিছুদিন পূৰ্বে অৰুণাচলী সুৰাসহ এখন ট্ৰাক জব্দ কৰিছিল ডিমৌ আৰক্ষীয়ে। আৰু তাত মনোজ হাজৰিকাৰ ATM উদ্ধাৰ হৈছিল। আলি উপাধিৰ এজন চালকৰ নামত সেই বাহনখন আছিল আৰু সেই বাহনখনত কিন্তু মনোজ হাজৰিকাৰ ATM, মনোজ হাজৰিকাৰ মোবাইল ফোন আদি বিভিন্ন ধৰণৰ উদ্ধাৰ হৈছিল। তাৰ পাছতেই এটা নতুন মেৰপাকৰ সৃষ্টি হৈছিল, য'ত মনোজ বিভিন্ন ধৰণে সাঙুৰ খাই পৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে মনোজক জামিন মঞ্জুৰ কৰিছিল, কিন্তু তাৰ পাছতেই আকৌ এটা নতুন গোচৰত শিৱসাগৰ আৰক্ষীয়ে কালিৰ দিনটোত মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰিলে। আৰু এই মুহূৰ্তত ঘৰৰ ভিতৰৰ ভাগত মনোজৰ ঘৰত অভিযান চলিছে যোৰহাটৰ পুলিবৰ আৰক্ষী আৰু শিৱসাগৰ আৰক্ষী। আৰু পাৰ্থ আপুনি কোৱাৰ ধৰণে এই যিজন মনোজ হাজৰিকা, এই মনোজ হাজৰিকা ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ ৰাজ্যিক NSYৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। আৰু তাৰ পাছতেই যেতিয়া কংগ্ৰেছৰ গাদী ছিন্ন ভিন্ন হৈ পৰিছিল, বিজেপি শাসনলৈ আহিছিল, আৰু তাৰ পাছতেই মনোজে যোৰহাটৰ একাংশ পালি নেতাৰ লগত ওলমি বিজেপিত যোগদান কৰিছিল। আৰু তাৰ পাছতেই নিৰ্বিঘ্নে এই ধৰণৰ ব্যৱসায় চলাই গৈছিল বুলি এটা বিভিন্ন সময়ত এনেধৰণৰ এটা বাতৰি ওলায়, কিন্তু সেই বাতৰি এতিয়া সঁচা প্ৰমাণিত হ'বলৈ গৈ আছিল। আৰু এই যিটো গোচৰত ইতিমধ্যে মনোজৰ ঘৰত অভিযান চলিছে, এয়া গৰু সৰবৰাহৰ এটা গোচৰত মনোজক গ্ৰেপ্তাৰ কৰি পেলাই শিৱসাগৰ আৰক্ষীয়ে পুলিবৰ আৰক্ষীৰ সহযোগত যোৰহাটৰ ঘৰখনত অভিযান চলাইছে। দুখনকৈ আৰক্ষীৰ বাহন আছে, ৰঞ্জন বৰা আছে, দেখুৱাব। আৰু মই আপোনাক উল্লেখ কৰিব বিচাৰিম পাৰ্থ যে আপুনি শোণিতপুৰৰ যিটো প্ৰসংগ উল্লেখ কৰিলে, তাৰ সমান্তৰালভাৱে কিন্তু যোৰহাটতো এতিয়া এনে একাংশ পালি নেতা আছে যিসকলে প্ৰতিজনে একোজন যেন বিধায়কহে এনেধৰণৰ এটা আচৰণ বিভিন্ন সময়ত আমাৰ দৃষ্টিগোচৰ হয় বা সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি সেইসমূহ লক্ষ্য কৰি আহিছোঁ। এই যি প্ৰতাপ, একাংশ পালি নেতাৰ যি ধৰণৰ প্ৰতাপী আচৰণ বা যি দুৰ্ব্যৱহাৰ, বিভিন্ন সময়ত অফিচ কাৰ্যালয় আদিত বিভিন্ন ঠাইত মন্ত্ৰী বিধায়কৰ নাম লৈ দাবী হুমকি দি কাম আদায় কৰিবলৈ আহে, এইবোৰৰ আঁৰত আচলতে কোন? যি শূন্য সহনশীলতাৰ কথা বিভিন্ন সময়ত চৰকাৰখনে কৈ আহিছে, তেনে সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো আপুনি শদিয়াৰ পৰা এই যোৰহাট হৈ এনেধৰণে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো একাংশ পালি নেতাৰ বাবে এতিয়া সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰ হৈছে। কিয়নো বিভিন্ন ঠাইত আপুনি যদি চাব, কেতিয়াবা চুফাৰী সৰবৰাহ কৰা বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা পৰিলক্ষিত হয়, কেতিয়াবা কয়লাৰ অবৈধ সৰবৰাহ, আৰু এইবাৰ অৰুণাচলী সুৰা। আৰু অৰুণাচলী সুৰাৰ সৰবৰাহৰ গোচৰত কেৱল মনোজ হাজৰিকাই নহয়, যোৰহাটত কিন্তু এনে বহু লোক আছে বা উজনি অসমত এনে বহু লোক আছে যিবোৰ আৰক্ষীৰ আওতালৈ এতিয়াও অহা নাই, বা বিভিন্ন সময়ত আৰক্ষীয়ে কি কাৰণত কিয় নাজানো তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ নিবিচাৰে বা বিচৰা নাই। এইবোৰ এটা ডাঙৰ প্ৰশ্নবোধকলৈ ৰূপান্তৰ হৈছে। দ্বিতীয়তে এনে পৰ্যায় পাইছেগৈ, বিশেষকৈ মই যদি উজনি অসমৰ যোৰহাট জিলাখনৰ শিৱসাগৰৰ পৰা যোৰহাটৰ এই ঠাই দুখনৰ কথা কওঁ, তেনেহ'লে আপুনি চাব বিভিন্ন সময়ত কেতিয়াবা এনেকুৱাও অভিযোগ উত্থাপন হয় যে আৰক্ষীয়ে ওলোটাই কয়লাৰ অবৈধ সৰবৰাহ কৰা এই গাড়ীসমূহ আৰক্ষীয়েহে আগবঢ়াই দিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হয়। ইয়াৰ উপৰিও যি চুফাৰী চিণ্ডিকেটৰ কথা বিভিন্ন সময়ত কোৱা হৈছে, আজিৰ পৰা 3 দিন পূৰ্বে যোৰহাটত এখন প্ৰায় 150 বেগ চুফাৰী ভৰ্তি এখন ট্ৰাক ওপৰত মাকৈ দি পেলাই সেইসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে জব্দ কৰিছে সেইসমূহ। ইতিমধ্যে তাৰ মালিক কোন বা এই সন্দৰ্ভত কোনো ধৰণৰ স্থিতি যোৰহাট আৰক্ষীয়ে এই মুহূৰ্তলৈকে স্পষ্ট কৰিব নোৱাৰিলে। আৰু বিভিন্ন সময়ত তেওঁলোকে এই যিসকল লোকে এই ব্যৱসায়বোৰ কৰি আহিছে, তেওঁলোকে কিন্তু বেছিভাগেই বিভিন্ন মন্ত্ৰী, অসম চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ, সেই কথাটো বিভিন্ন সময়ত প্ৰতীয়মান কৰিবলৈ আৰক্ষীৰ আগত তেওঁলোকে প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰাৰ। আপুনি ইতিমধ্যে উল্লেখ কৰিছে চৰকাৰৰ শূন্য সহনশীল নীতিৰ কথা, অৰ্থাৎ জিৰ' টলাৰেঞ্চ নীতিৰ কথা। সৰ্বানন্দ সোণোৱালে যেতিয়াই কাৰ্যভাৰ গ্ৰহণ কৰিছিলে, বিজেপি চৰকাৰ ৰাজ্যত আহিছিলে, তেতিয়াৰ পৰাই তেওঁলোকে শূন্য সহনশীলতাৰ কথা কৈছিলে। কিন্তু এতিয়া যে ধোঁৱা চাঙত উঠিছে এই নীতি, এই ব্যৱস্থা এক প্ৰকাৰ প্ৰহসনত পৰিণত হৈছে। এই যিসমূহ দলীয় কৰ্মকৰ্তা আছে, তেওঁলোকৰ মূল কৰ্তব্য কি? তৃণমূল পৰ্যায়ত দলটোৰ আদৰ্শ প্ৰচাৰ কৰা, সাধাৰণ লোকক দলৰ প্ৰতি আকৰ্ষিত কৰা, কিন্তু তেওঁলোকে তাৰ পৰিৱৰ্তে এই সমগ্ৰ বাপসমূহ একোটা ধন ঘটাৰ আহিলা হিচাপে ল'বলৈ আৰম্ভ কৰিছে। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় চৰকাৰী আৱাস যোজনাৰ নামত এনে কেতবোৰ চালু
আলুকীয়া নেতাই গাঁৱত থকা কিছু নেতাই সাধাৰণ লোকৰ পৰা ধন দাবী কৰে বিভিন্ন ধৰণৰ আঁচনিসমূহ লাভ কৰিবৰ বাবে তেওঁলোকে সাধাৰণ লোকৰ পৰা টকা পইচা সংগ্ৰহ কৰে আৰু এনে কেতবোৰ বিয়াগুম নেতাই এতিয়া নিজকে আপুনি কোৱাৰ দৰে মন্ত্ৰী বিধায়ক বুলি ভাবিবলৈ লৈছে ইটোৰ পিছত সিটো সিন্ডিকেট চলাইছে গৰু ম'হ সৰবৰাহ কৰিছে সুৰা সৰবৰাহ কৰিছে গতিকে এইসমূহ নেতাৰ যি প্ৰকৃত কাম দলীয় আদৰ্শ প্ৰচাৰ কৰাৰ সেই আদৰ্শৰ পৰা বিচলিত হৈ তেওঁলোকে আপুনি উল্লেখ কৰিছে ইতিমধ্যে যোৰহাটৰ মনোজ দামৰ লোকজনৰ কথা এই দালালজনৰ কথা যে তেওঁ প্ৰথমতে কংগ্ৰেছত আছিল আৰু যেতিয়া কংগ্ৰেছৰ খহনীয়া হৈ বিজেপি চৰকাৰ আহিল একাংশ নেতা পালি নেতাৰ নেগুৰত ধৰি এই লোকজনে বিজেপিত যোগদান কৰিলে আৰু ধন ঘটাৰ আহিলা হিচাপে এনে কেতবোৰ বেআইনী কাম কৰিবলৈ আগবাঢ়িল গতিকে এইসমূহক নাকি লগাবলৈ কাৰো সাহস নহ'ব নেকি কি ভাবে দিব্য পাৰ্থ নাকি কোনে কাক লগাব এতিয়া এক প্ৰকাৰ কথাটো এনেকুৱা হৈছে যে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে মই প্ৰসংগক্ৰমে আপোনাক উল্লেখ কৰিব বিচাৰিম যে আজিৰ পৰা কিছুদিন পূৰ্বে এনকে টিভিত ধাৰাবাহিক বাতৰি প্ৰচাৰ হৈছিল যোৰহাটৰ এগৰাকী বিজেপি নেতা শান্তনু পূজাৰীৰ কথা মই স্পষ্টকৈ নামটো এইকাৰণে কৈছোঁ যে সেইজন শান্তনু পূজাৰীৰ নাম চাকৰি দিয়াৰ অভিযোগত সাঙুৰ খাইছিল দিবন ডেকাৰ সৈতে দিবন ডেকা কোন মই বেলেগ ধৰণে এই মুহূৰ্তত এনকে টিভিৰ দৰ্শকসকলক দেখুৱাই বা চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই গতিকে দিবন ডেকাৰ লগত তেওঁৰ নাম সাঙুৰ খাই আহিছিল ইন্দ্ৰাণী তহবিল কথা আহিছিল এতিয়া এই কথাবোৰ যে এই যে দুদিন সংবাদ মাধ্যমত বাতৰি ধাৰাবাহিক সম্প্ৰচাৰ হ'ল তাৰ পাছত কলৈ গ'ল আৰু সেইজন এই যি মনোজ হাজৰিকা এই মনোজ হাজৰিকাৰ লগত শান্তনু পূজাৰী এক ঘনিষ্ঠ সম্পৰ্ক বুলি ইতিমধ্যে সংবাদ মাধ্যমত বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈ আহিছে কেইবাখনো দৈনিক বাতৰি কাকতত যোৰহাটৰ পৰা একদিন ধাৰাবাহিক প্ৰতিবেদন হৈছে গতিকে এইবোৰ আচলতে এটা ডাঙৰ যে এটা নেক্সাছ জড়িত হৈ আছে এই কথাটো আপুনি নুই কৰিব নোৱাৰে মই এইকাৰণেই কৈছোঁ যে শান্তনু পূজাৰীৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছত শান্তনু পূজাৰীৰ যোৰহাটৰ একাংশ সংবাদ মাধ্যমৰ লগতে গুৱাহাটীৰ কেইবাজনো সম্পাদকৰ বিৰুদ্ধে তেওঁ কোৰ্টত গোচৰ তৰিছোঁ বুলি আদালতত গোচৰ তৰিছোঁ বুলি তেওঁ সংবাদ মেলক দিছিল কিন্তু তাৰ পাছত এই কথাবোৰ ফটুকাৰ ফেনলৈ ৰূপান্তৰিত হয় এনেধৰণে আচলতে আপুনি এতিয়া বাতৰি কৰিব হয়তো এইজন মনোজ হাজৰিকাৰ ঘৰত অভিযান চলি আছে কাইলৈ দিনটোত যে এইজন মনোজ হাজৰিকাই এনকে টিভিৰ দিব্যজ্যোতি বৰাৰ ওপৰত মানহানিৰ গোচৰ দিবলৈ নাহিব সেইটো একেবাৰে নুই কৰিব নোৱাৰে কিন্তু কথা হ'ল যে এই ধৰণৰ যিবোৰ কাৰবাৰ চলি আছে হাতী বৰুৱা উপাধিৰ এজন বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মী ইতিমধ্যে তেওঁ আপুনি যদি বিভিন্ন সময়ত চাই তেনেহ'লে বিদেশত থাকি এক প্ৰকাৰ তেওঁ এই ধৰণৰ কাৰবাৰটো চলাই আছে আৰু কিন্তু কোনো ধৰণৰ তেওঁক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ চুপাৰী মাফিয়াৰ যি এই মাফিয়াগিৰি সেই মাফিয়াগিৰিত চিপচান ক্ষমা কৰিব হাতী বৰুৱা নামৰ সেইজন যুৱকৰ নাম বিভিন্ন সময়ত বিজেপিৰ যুৱ মৰ্চাৰ সাঙুৰ খাই থকা পৰিলক্ষিত হয় আৰু আটাইতকৈ ডাঙৰ কথাটো এইবোৰ প্ৰায়সমূহ এই যি বিজেপিৰ পালি নেতা এই পালি নেতাবোৰ কিন্তু পূৰ্বতে বেছি সংখ্যকে কিন্তু কংগ্ৰেছৰ দিনত তেওঁলোকে কংগ্ৰেছত কাৰ্যনিৰ্বাহ কৰা আমি বিভিন্ন সময়ত দেখিছিলোঁ বা সেই কথাটো বাৰে বাৰে প্ৰমাণিত হৈ আহিছে এতিয়া কথা হ'ল যে তেওঁলোকে এনেধৰণেই এটা এনেকুৱা ধৰণৰ চেইন বনাই তেওঁলোকৰ লগত পূৰ্বৰ সেই কংগ্ৰেছ চৰকাৰৰ দিনত বা বৰ্তমানৰ বিজেপিৰ দিনত মন্ত্ৰিত্ব পাই থকা এনেকুৱা প্ৰতাপী একোজন মন্ত্ৰীৰ লগত তেওঁলোকে গুৰুত্বপূৰ্ণ খুব ঘনিষ্ঠ এটা সম্পৰ্ক বনায় আৰু তাৰপাছত এনেধৰণে এই ব্যৱসায়সমূহ চলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহে গতিকে নিশ্চয় দিব্য আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু এনেধৰণে একাংশ প্ৰভাৱশালী নেতা মন্ত্ৰীৰ নেগুৰত ওলমি এইসকল দালাল আহে আপুনি ইতিমধ্যে উল্লেখ কৰিছে দিবন ডেকা অনুৰাগ চলিহাৰ কথা সেই গোচৰ ক'ত গ'ল সেই তদন্ত ক'ত গ'ল সেইলৈ প্ৰশ্ন উত্থাপন হয় সাধাৰণ লোকৰ মাজত দিবন ডেকাৰ এতিয়া কোনো গোচৰ চলি থকা নাই আমি সাধাৰণ দৰ্শকসকলে বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তেওঁৰ গোচৰ ক'ত গ'ল বুলি প্ৰশ্ন উত্থাপন কৰে অনুৰাগ চলিহাৰ আপুনি যদি ফেচবুক একাউণ্ট এই মুহূৰ্তত চাৰ্চ কৰি দেখিব তেওঁ বিলাসিতাৰে আৰামেৰে জীৱন নিৰ্বাহ কৰিছে আৰু ইন্দ্ৰাণী তহবিলদাৰৰ ইতিমধ্যে মৃত্যু হৈ গৈছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ গোচৰ নাই সমান্তৰালভাৱে এইজন যোৰহাটৰ হাজৰিকাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছে কিমান দিনলৈ অভিযান চলিব কিমান দিনলৈ তেওঁ আৰক্ষীৰ তদন্তৰ আওতাত থাকিব সেয়াও এই মুহূৰ্তত এক প্ৰশ্নবোধক